নমস্কাৰ আপোনালোক সকলোকে আকৌ এবাৰ মোৰ ইউটিউব চেনেল LIC নিউজলৈ সশ্ৰদ্ধ আদৰণি জনাইছো। ভাৰতীয় জীৱন বীমা নিগমে অহা 22 ফেব্ৰুৱাৰী 2021 তাৰিখে লঞ্চ কৰিবলৈ সাজু হৈছে LICৰ অতি আকৰ্ষণীয় অতি লাভজনক লিমিটেড পেমেন্ট পলিচি LIC's বীমা জ্যোতি। এইখন চাওক LICৰ বীমা জ্যোতি প্লেন নাম্বাৰ 860 90 দিনৰ শিশুৰ পৰা 60 বছৰ বয়স্ক ব্যক্তিলৈকে এই পলিচিখন উপলব্ধ। মিনিমাম সাম এচিয়ৰ 1 লাখ টকা আৰু ম্যাক্সিমাম সাম এচিয়ৰৰ কোনো লিমিট নাই। ইয়াত আটাইতকৈ মজাৰ কথাটো হ'ল ইয়াত যিমান পলিচি টাৰ্ম দিয়া আছে 15 পৰা 20 বছৰ পৰ্যন্ত পলিচি টাৰ্ম ল'ব পাৰে আৰু প্ৰিমিয়াম আপোনাৰ হলিডে আছে। আপুনি যিমান দিন পলিচি ল'ব তাতকৈ 5 বছৰ আপুনি প্ৰিমিয়াম কম দিব লাগিব। অৰ্থাৎ 15 বছৰ যদি আপুনি পলিচিখন লয় তেতিয়াহ'লে আপোনাৰ প্ৰিমিয়াম দিব লাগিব 10 বছৰ। যদি আপুনি 20 বছৰৰ পলিচিখন লয় তেতিয়াহ'লে আপুনি প্ৰিমিয়াম দিব লাগিব 15 বছৰ। LICয়ে বীমা জ্যোতি পলিচিখন ডিজাইন কৰোঁতে ৰিস্ক কম্পনেণ্ট আৰু সেভিংছ কম্পনেণ্ট এই দুয়োটা দিশতে সমানে গুৰুত্ব দিছে। আমি যদি প্ৰথমে ৰিস্ক কম্পনেণ্ট অৰ্থাৎ ডেথ বেনিফিটৰ দিশলৈ চাওঁ তেতিয়া আমি দেখিম বীমা জ্যোতি পলিচিত যিটো সাম এচিয়ৰ্ড অৰ্থাৎ বেচিক সাম এচিয়ৰ্ড আগবঢ়োৱা হৈছে তাৰ 1.25 টাইমছ সাম এচিয়ৰ্ড অন ডেথ অৰ্থাৎ মৃত্যু হ'লে 1.25 টাইমছ সাম এচিয়ৰ্ড দিয়া হৈছে। অৰ্থাৎ 1 লাখ টকাৰ পলিচি যদি আপোনাৰ হয় তেতিয়াহ'লে সাম এচিয়ৰ্ড অন ডেথ হ'ব 1,25,000 টকা। 10 লাখ টকাৰ যদি বেচিক সাম এচিয়ৰ্ড হয় তেতিয়াহ'লে সাম এচিয়ৰ্ড অন ডেথ অৰ্থাৎ মৃত্যু হ'লে পোৱা সাম এচিয়ৰ্ড হ'ল 12,50,000 টকা। মেচিউৰিটি বেনিফিট এই দিশটো বীমা জ্যোতি পলিচিৰ আটাইতকৈ বেছি আকৰ্ষণীয় দিশ, কাৰণ ইয়াত গেৰাণ্টেড এডিশ্যন আগবঢ়োৱা হৈছে যিটো আজিৰ যুগত মাৰ্কেটত এটা শুনিবলৈ নোপোৱা দুৰ্লভ শব্দ। গেৰাণ্টেড এডিশ্যন ₹50 পাৰ 1000 বেচিক সাম এচিয়ৰ্ড পাৰ পলিচি ইয়েৰ। অৰ্থাৎ আপোনাৰ যদি এখন 15 বছৰীয়া বীমা জ্যোতি পলিচি থাকে 1 লাখ টকাৰ যদি পলিচি হয় তেতিয়াহ'লে ₹50 × 100 × 15 অৰ্থাৎ 75,000 টকা আপোনাৰ মিনিমাম গেৰাণ্টেড এডিশ্যন। LICৰ বীমা জ্যোতি পলিচিৰ সৈতে কেইবাটাও অতি আকৰ্ষণীয় ৰাইডাৰ বেনিফিট আগবঢ়োৱা হৈছে। তাৰে অন্যতম আকৰ্ষণীয় ৰাইডাৰ বেনিফিট হ'ল LIC's এক্সিডেণ্টেল ডেথ এণ্ড ডিজেবিলিটি বেনিফিট ৰাইডাৰ। LICৰ এক্সিডেণ্টেল ডেথ বেনিফিট হৈছে যদি পলিচি হোল্ডাৰৰ পলিচি ৰিস্ক আৰম্ভ হোৱাৰ পিছত তেখেতৰ দুৰ্ভাগ্যজনিত কাৰণত দুৰ্ঘটনাবশত মৃত্যু হয় তেতিয়াহ'লে তেখেতৰ নমিনীক বেচিক সাম এচিয়ৰ্ডৰ সমানে এটা অতিৰিক্ত সাম এচিয়ৰ্ড পে'মেণ্ট কৰা হয়। সেয়ে হ'ল এক্সিডেণ্টেল ডেথ বেনিফিট। আৰু যদি দুৰ্ঘটনাজনিত কাৰণত পলিচি হোল্ডাৰৰ দুৰ্ঘটনা হোৱাৰ তাৰিখৰ পৰা 180 দিনৰ ভিতৰত পাৰ্মানেণ্টলি ডিজেবল হয়, অৰ্থাৎ তেখেতৰ দুটা ভৰি বা দুটা হাত বা এটা ভৰি বা আৰু এটা হাত পাৰ্মানেণ্টলি বিকল হয়, শাৰীৰিকভাৱে তেখেত অক্ষম হৈ পৰে, তেতিয়াহ'লে তেখেতে মৃত্যু হোৱা হ'লে যিটো এক্সিডেণ্টেল ডেথ বেনিফিট পালেহেঁতেন সেই এমাউণ্টটোক সেই সাম এচিয়ৰ্ডটোক 10 বছৰৰ ইকুৱেল মান্থলি ইনষ্টলমেণ্টত ভাগ কৰা হয়। অৰ্থাৎ 10 বছৰত 120 মাহ। তেতিয়াহ'লে তেখেতে যিটো এক্সিডেণ্টেল ডেথ বেনিফিটৰ কাৰণে যিটো পইচা সাম এচিয়ৰ্ড পালেহেঁতেন সেইটোক 120টা ইকুৱেল মান্থত ভাগ কৰি 120টা ইকুৱেল মান্থলি ইনষ্টলমেণ্টত ভাগ কৰি সেই ইনষ্টলমেণ্টকেইটা তেখেতক 10 বছৰৰ সময়ত প্ৰতি মাহে তেখেতক পে'মেণ্ট কৰা হয়। আৰু তেখেতৰ যিটো ফিউচাৰ প্ৰিমিয়াম থাকিলেহেঁতেন তেখেতৰ দুৰ্ঘটনা হোৱাৰ তাৰিখৰ পৰা যিটো ফিউচাৰ প্ৰিমিয়াম তেখেতৰ প্ৰিমিয়াম পেইং টাৰ্মৰ ভিতৰত যিখিনি প্ৰিমিয়াম দিব লাগিলহেঁতেন সেই গোটেইখিনি প্ৰিমিয়াম ৱেভ কৰা হয়, অৰ্থাৎ মাফ কৰি দিয়া হয়। তেখেতে আৰু সেই তাৰিখৰ পৰা দুৰ্ঘটনা হোৱা তাৰিখৰ পৰা যি তাৰিখৰ পৰা তেখেতৰ বিকলাংগ হ'ল বুলি তেখেত ডিক্লেয়াৰ হ'ল সেই তাৰিখৰ পৰা তেখেতে আৰু কোনো প্ৰিমিয়াম দিব নালাগে। LICৰ বীমা জ্যোতি পলিচিৰ সৈতে উপলব্ধ অন্যান্য আকৰ্ষণীয় ৰাইডাৰ বেনিফিটসমূহ হৈছে এক্সিডেণ্ট বেনিফিট ৰাইডাৰ, ক্ৰিটিকেল ইলনেছ ৰাইডাৰ, প্ৰিমিয়াম ৱেইভাৰ বেনিফিট ৰাইডাৰ আৰু টাৰ্ম ৰাইডাৰ। LICৰ বীমা জ্যোতি পলিচিত থকা আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল যে ইয়াতে সেটেলমেণ্ট অপশ্যন বুলি এটা নতুন দিশৰ সংযোজন ঘটোৱা হৈছে। সেটেলমেণ্ট অপশ্যন এনেকুৱা এটা সুবিধা যে যদি পলিচি হোল্ডাৰে ভাবে যে তেখেতৰ যদি দুৰ্ভাগ্যজনিত কাৰণত মৃত্যু ঘটে আৰু তেখেতৰ বিশেষকৈ যদি মাইনৰ নমিনী থাকে যে তেখেতৰ অবৰ্তমানত তেখেতৰ মৃত্যুৰ পিছত পোৱা পাবলগীয়া টকাখিনি যদি মিসইউজ হ'ব বুলি ভাবে বা তেখেতৰ মাইনৰ নমিনী কোনোবাই ঠগিব পাৰে বুলি তেখেতৰ আশংকা থাকে তেতিয়াহ'লে তেখেতে মৃত্যুৰ পাছত
পাবলগীয়া টকাখিনি একেলগে নাপায় অলপ ইনষ্টলমেণ্টত মাইনৰ নমিনীক পোৱাৰ ব্যৱস্থা কৰি যাব পাৰে সেইটোৱে হৈছে সেটেলমেণ্ট অপশ্যন ইয়াৰ উপৰি নিজৰ মেচিউৰিটিত পাবলগীয়া টকাখিনিও সেটেলমেণ্ট অপশ্যন কৰি অলপকৈ পোৱাৰ ব্যৱস্থা তেখেতে নিজৰ ফাইনেন্সিয়েল প্লেনিং অনুযায়ী কৰিব পাৰে আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল যে এই পলিচিখনত 2 বছৰ প্ৰিমিয়াম দিয়াৰ পিছতে লোন ভ্যালু পাব পাৰে সাৰেন্ডাৰ কৰিব পাৰে আৰু ইয়াতে যেটো আটাইতকৈ যেটো আজিৰ দিনত যেটো মাৰ্কেটত যেটো পোৱা নাযায় মই আগতেও কৈছো যে গ্যাৰান্টেড এডিশনৰ নাম গোন্ধ এতিয়া শুনিবলৈ পোৱা নাযায় এই পলিচিখনত আগত এলআইসি জীৱনশ্ৰী পলিচিত যেনেকৈ গ্যাৰান্টেড এডিশন আছিল এলআইসি বীমাজ্যোতি পলিচিত গ্যাৰান্টেড এডিশনৰ সুবিধা কৰা হৈছে গতিকে আহক আপোনালোকে এই পলিচিখনৰ বিষয়ে ভালদৰে এবাৰ পঢ়ক বা আপোনালোকে ইন্টাৰনেটত চাওক যে এলআইসিৰ বীমাজ্যোতি পলিচি চাৰ্জ কৰক আৰু আপোনালোকে আৰ্থিকভাৱে আৰু সিকিউৰিটি ফালৰ পৰা ইনভেষ্টমেন্ট আৰু ইন্স্যুৰেন্স এই দুইটাৰ ফালৰ পৰা লাভান্বিত হওক ধন্যবাদ